Dear students, welcome to my channel Practical Maths Guru. মই আজি revision 2 বৰ্গ আৰু বৰ্গমূলৰ question number 5 কৰিবলৈ ওলাইছো। question number 5 টো হল তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব। তো ইয়াতে আমাৰ 1 নম্বৰ questionটো হল 1525। তোমাক কৈছে যে এইটোৰ লগত কি আটাইতকৈ সৰু সংখ্যা পূৰণ কৰিলে এই সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। যেহেতু এটা একটা পূর্ণবর্গ সংখ্যা নহয় সেইকাৰণে আমি চাব লাগিব যে পূৰ্ণবৰ্গ সংখ্যা কোনবোৰ হয়। তো চাই থকা এইখিনিতে মই ফৰ এক্সাম্পল লৈছো যে 1 যদি 1 আমি বৰ্গ কৰো 2 বৰ্গ কৰো 3 বৰ্গ কৰো 4 বৰ্গ কৰো 5 বৰ্গ কৰো তাহলে কি হ'ব 1 বৰ্গ করলে 1 হয় 2 বর্গ করলে কিমান হয় 4 3 করলে 9 হ'ব 4 করলে কিমান হ'ব 16 আৰু তোমাৰ ইফালে হৈ আছে 5 করলে 5 স্কয়ার কৰিলে কিমান হ'ব তোমাৰ 25। তো এনেকুৱা আমাৰ কি হ'ব বৰ্গ সংখ্যাবোৰ আমি পাই থাকিম। ইয়াতে 1 4 9 16 25 এইবিলাক কি বৰ্গ সংখ্যা। গতিকে একে নাম্বাৰ দুটা যদি আমি পূৰণ কৰো তাৰ পূৰণফল যিমান হ'ব সেই সংখ্যাটো হ'ব কি পূৰ্ণবৰ্গ সংখ্যা। গতিকে এইটো আমাৰ কি নহয় পূৰ্ণবৰ্গ সংখ্যা নহয়, কিন্তু ইয়াৰ লগত কি পূৰণ কৰিলে আমি এটা পূৰ্ণবৰ্গ সংখ্যা পাম। তো আমি চোৱা এইটো আমি এনেকে কৰিব লাগিব মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিত আমি কৰিব লাগিব। হৰণ কৰিম চোৱা 1525 আছে। তো এইটোক আমি ফাৰ্স্ট কিহেৰে কৰিব লাগিব 5 কাৰণ এককৰচোন কিমান আছে 5 আছে 5 ৰে 15 হৰণ কৰিলে কিমান হ'ব 5 3 গুণ 15 2ত না যাব 0 দিয়া 25 হ'ব 25ত কিমান বাৰ যাব 5 বাৰ। তো আকৌ দিয়াচোন এইটো কি আছে এককৰচোন 5 আছে গতিকে এইটো 5 ৰে যাব গতিকে 5 30ত কিমান হ'ব 6 বাৰ আৰু 5ত 1 বাৰ গতিকে আৰু না যায় গতিকে এবাৰ লিখা আমি কি লিখিব পাৰো 1525 সমান সমান কি লিখা যায় 5 পূৰণ 5 পূৰণ 61। চোৱা পূৰ্ণবৰ্গ সংখ্যা হ'বলৈ হলে কি থাকিব লাগিব একে নম্বৰৰ দুটা পূৰণফল। তো ইয়াতে আমি 5 পূৰণ 5 পাইছো কিন্তু 61 নাই গতিকে আমি কি লিখিম এই সংখ্যাটোৰ লগত আমি 61 পূৰণ কৰিব লাগিব। তেতিয়া কি হ'ব সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হৈ যাব। গতিকে লিখা যে 1525ৰ লগত আটাইতকৈ সৰু সংখ্যা 61 পূৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা পোৱা যাব। ঠিক একেদৰে আমি কুৱেশ্যন নম্বৰ 5ৰ 2টো কৰিবলৈ ওলাইছো একে পদ্ধতিৰে আমি কৰি যাম। এইটো চোৱা আমাৰ কি আছে যুগ্ম সংখ্যা গতিকে এইটো 2 ৰে বিভাজ্য হ'ব 2 10ত 5 বাৰ যাব 0 দিয়ে এইটো 4 হ'ব। আকৌ আমি এটা কি পালো যুগ্ম সংখ্যা পাইছো গতিকে এইটো 2 ৰে বিভাজ্য হ'ব 2 5ত 2 বাৰ 1 থাকিল 10 5 2 বাৰ আকৌ এইটো কি পালো আমি যুগ্ম সংখ্যাই পালো গতিকে এইটো কি হেৰি দিবা 1 2 ৰে দিয়া গতিকে 2ত 1 বাৰ যাব 5ত 2 বাৰ যাব 1 থাকিল 12 হল 6 হল গতিকে আকৌ এইটো কি পালো আমি যুগ্ম সংখ্যা গতিকে 2 ৰে হ'ব 6 দিয়া 3 দিয়া আৰু এইটো এবাৰ 3 ৰে বিভাজ্য হ'ব 3 দিলে 2 হ'ব 1 হ'ব এবাৰ আকৌ 3 ৰে দিয়ে 3 7 গুণ 21। গতিকে চোৱা এইকেইটা আমি কি পালো মৌলিক সংখ্যা পাইছো এইকেইটাৰ পূৰণফল কিমান হ'ব 1008। এতিয়া আমি লিখিম যে 1008 সমান সমান কিমান হ'ব 2 কেইটা হল 1 2 3 4 1 2 3 4 ইয়াতে 3 আছে দুটা আৰু 7 আছে এটা। চোৱা পূৰ্ণবৰ্গ সংখ্যা হ'বলৈ হলে মই অলপ আগতে কৈ দিছো কি হ'ব লাগিব জোৰ হ'ব লাগিব এইটোৰ জোৰ পালো এইটোৰ জোৰ পালো এইটোৰ জোৰ পাইছো কিন্তু আমি 7ৰ জোৰটো পোৱা নাই গতিকে আমি ইয়াক কাৰণ আমাক ইয়াতে পূৰণ কৰিবলৈ হে দিছো গতিকে আমি কি কৰিম ইয়াৰ লগত আৰু এটা 7 পূৰণ কৰিলে আমি এটা কি পাম পূৰ্ণবৰ্গ সংখ্যা। তো কি লিখিব এবাৰ 1008ৰ লগত আটাইতকৈ সৰু সংখ্যা 7 পূৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা পোৱা যাব। তো গতিকে আমি এইখিনি বুজি পালো যে ইয়াতে কি নাই 7টো জোৰ হিচাপে থকা নাই গতিকে ইয়াৰ লগত আমি 7টোহে পূৰণ কৰিব লাগিব তেতিয়া আমি কি পাম এটা পূৰ্ণবৰ্গ সংখ্যা পাই যাম। তো 3 নম্বৰটো হল তোমাৰ যে
2028 এই 2028 আমি ফাৰ্ষ্ট কি কৰিব লাগিব মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে হৰণ কৰিব লাগিব। তো কৰি যোৱা আগৰটোৰ দৰে সেম। তো এইটো হ'ব কি 2028 এইটোক আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে হৰণ কৰিব লাগে। গতিকে এটা এটা কি হয় যুগ্ম সংখ্যা হয়। তো যুগ্ম সংখ্যা কি হয় 2 বিভাজ্য হয়। তো 2 দিয়া 2 1 2ত একবাৰ যাব 0 হল 1 আৰু 4 আকৌ আমি এটা কি পালো যুগ্ম সংখ্যা পাইছো। গতিকে আকৌ 2 দিয়া এইটো 5 একত নাযায় 0 14ত কিমান যাব 7 বাৰ যাব। গতিকে এইটো কিন্তু এবাৰ 2 বিভাজ্য নহয় কাৰণ ইয়াৰ একক স্থানত কিমান আছে 7 আছে। এবাৰ আমি চাম এইটো 3 বিভাজ্য হয় নে নহয়। 3 বিভাজ্য হবলৈ হলে এই সংখ্যাটোত থকা অঙ্ককেইটাৰ যোগফল যদি 3 বিভাজ্য হয় তেনেহলে গোটেই সংখ্যাটো কি হ'ব 3 বিভাজ্য হ'ব। তো চোৱা সংখ্যাটোত কি কি আছে অঙ্ক 7 যোগ 0 7 যোগ 5 কিমান হয় 12। গতিকে 12টো কি হয় 3 বিভাজ্য। গতিকে আমি কি কৰিব এইটো 3 বিভাজ্য কৰিব পাৰো। চোৱা 3 5ত একবাৰ যায় থাকিল তোমাৰ কিমান 2 বাকি 20 হল। 20ত কিমান যাব 3 6 গুণ 18 থাকিল 2 বাকি 27 গতিকে কিমান হ'ব 9। এবাৰ চোৱা 169 আছে গতিকে এইটো আমি জানো 13 আৰু 13 পূৰণ কৰিলে কিমান হয় 169 হয়। এবাৰ লিখা যে এতেকে 2028 সমান সমান আমি কি লিখিব 2 পূৰণ 2 ইনটু 13 ইনটু 13 ইনটু কিমান আছে 3 চোৱা জোৰ হিচাপত লাগিব আমাৰ এইটো জোৰ আছে কিন্তু এইটো জোৰ নাই। গতিকে আমি কি কৰিম এবাৰ এই সংখ্যাটোৰ লগত 3 পূৰণ কৰিব লাগিব। এবাৰ লিখা 2028 ৰ লগত আটাইতকৈ সৰু সংখ্যা পূৰণ কৰিলে আটাইতকৈ সৰু সংখ্যা 3 পূৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা পোৱা যাব। তো আশা কৰিছো তোমালোকে এইবিলাক সমাধানবিলাক বুজি পাই আছা। এইবাৰ কোয়েশ্চন নাম্বার হর 1/4 চোৱা ঠিক একেদৰে আগৰটো দৰে আমি কৰি যাম। গতিকে 7 6 8 আছে এটা একটা যুগ্ম সংখ্যা হয়। যুগ্ম সংখ্যা 2 বিভাজ্য দিয়া 2 3 যাব 1 থাকিল 16 8 বার হব 4 হব। আকৌ আমি এটা কি পালো যুগ্ম সংখ্যা পাইছো গতিকে 2 দিয়া 1 বার হব 17 হল 9 বার এটা হল 2। এবার আকৌ কি কৰা 2 দিয়া 2 কিমান হব 9 বার থাকিল 1 12 হল 6 এটা আকৌ 2 দিব লাগিব 2 4 বার 8 বার আকৌ 2 দিয়া 2 2 বার 4 বার আকৌ 2 দিয়া 2 12 বার আকৌ 2 দিয়া 2 কিমান হ'ব 6 বার আকৌ 2 দিয়া কিমান হ'ব 3। এইটো চোৱা এইখিনি আমি কি কৰিলো মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে আমি এইখিনি হৰণ কৰি ওলালো। এইবাৰ আমি কি লিখিম এতেকে লিখা 7 6 8 কাৰণ আমাক কৈছে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে এটা এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। গতিকে 2 কিমান পালো চোৱা 1 2 3 4 5 6 7 8 গতিকে আছে 1 2 3 4 5 6 7 8 আৰু এটা আছে কিমান 3 এইকেইটা আমি কিন্তু জোৰ হিচাপত পাইছো চাই থাকা কিন্তু 3টো আমি জোর হিসাবত পোৱা নাই। গতিকে আমি কি কৰিম এইটো সংখ্যাৰ লগত আমি 3 পূৰণ কৰিম। এবাৰ লিখা এতেকে 7 6 8 ৰ লগত আটাইতকৈ সৰু সংখ্যা 3 পূৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা পোৱা যাব। এতিয়ালৈকে তোমালোকে যদি মোৰ চেনেলটো সাবস্ক্রাইব কৰা নাই তেনেহলে সাবস্ক্রাইব কৰি ল'বা, লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা। এতিয়া কুৱেশ্যন নম্বৰ 6 কৰিবলৈ ওলাইছো। কুৱেশ্যন নম্বৰ 6টো হ'ল চোৱা তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। ঠিক আকৰ্ডৰ দৰে আমি কৰি যাম। গতিকে আগৰটোত কি আছিলে আটাইতকৈ সৰু কি সংখ্যা পূৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা পোৱা যাব। এবাৰ হ'ল আটাইতকৈ কি সৰু সংখ্যাৰে হৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা পোৱা যাব। সেম গতিকে আমি কি কৰিম সলভ লিখিম। এতে সলভ লিখি চোৱা 4 6 8 সেই আগৰটোৰ দৰে আমি কৰি যাম হৰণ কৰি যাম। মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে চোৱা কি হয় 2 দিলে কিমান হ'ব 2 বার 3 বার 4 বার আমি এটা যুগ্ম সংখ্যা পালো আকৌ এইটো 2 ৰে যাব 2 একবাৰ যাব 3ত একবাৰ 1 থাকিল 14 হল 7 বার যাব। গতিকে এইটো চোৱা কি হয় এইটো কিন্তু এবাৰ 2 ৰে বিভাজ্য নহয়। গতিকে এইটো এটা যেহেতু এইটো এটা কি যুগ্ম সংখ্যা নহয় গতিকে চোৱা এবাৰ এই সংখ্যাটোত থকা অংককেইটাৰ যোগফল যদি 3 ৰে বিভাজ্য হয় তেনেহলে সংখ্যাটো কি হ'ব 3 ৰে বিভাজ্য হ'ব। গতিকে কিমান আছে চোৱা 7 যোগ 1 8 8 একে কিমান 9 গতিকে 3 ৰে বিভাজ্য হ'ব 3 দিয়া 3 3 গুণ 9 থাকিল 2 বাকি 27 হল 3 9 গুণ 27 আকৌ এইটো আমি 3 ৰে দিব পাৰো 3 1 গুণ 3 3 3 গুণ 9 গতিকে চোৱা এইখিনি যে আমি লিখিব পাৰো 4 6 8 সমান সমান কি মৌলিক সংখ্যা ওলাইছে চোৱা
2 পূরণ 2 পূরণ 3 পূরণ 3 পূরণ কিমান হ'ল 13। আমাৰ কি হ'ব লাগে পূৰ্ণবৰ্গ সংখ্যা হ'বলৈ হ'লে জোৰ হ'ব লাগে। এইটোৰ জোৰ আছে, এইটোৰ জোৰ আছে, কিন্তু 13ৰ জোৰ নাই। যেহেতু আমাক এইটো হৰণ কৰিব দিছে, গতিকে আমি কি কৰিম এই সংখ্যাটোক আমি 13ৰে হৰণ কৰিম। তেতিয়াহ'লে আমি এটা পূৰ্ণবৰ্গ সংখ্যা পাই যাম। এতেকে লিখা যে 4, 6, 8ৰ লগত আটাইতকৈ সৰু সংখ্যা 13ৰে হৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা পোৱা যাব। আগৰটোৰ দৰে আমি এইটো কৰি যাম। সলভ লিখা লিখি 1, 5, 8, 4। এইটো এটা কি হয় যুগ্ম সংখ্যা হয়, এইটো 2ৰে বিভাজ্য হ'ব। 2 একত নাযাব, 15 লোৱা 15 কিমান যাব 7 বাৰ, 1 থাকিল 18 হ'ল, 18 কিমান বাৰ যাব 9 বাৰ, 4 যাব 2 বাৰ। আকৌ আমি এটা কি পালো যুগ্ম সংখ্যা পাইছো, গতিকে এইটো 2ৰে বিভাজ্য হ'ব। 2 7ত 3 বাৰ, 19ত কিমান হ'ব 9 বাৰ, থাকিল 1 12, 12ত কিমান হ'ব 6 বাৰ। আকৌ এবাৰ আমি কি কৰিব এইটো 2ৰে দিব পাৰো, 2 3 1 বাৰ 19 হ'ল, 9 বাৰ 8 বাৰ, আকৌ এইটো 2ৰে দিয়া 2 9 বাৰ, এইটো হ'ল 9 বাৰ। গতিকে এবাৰ কি হ'ব চোৱা 3 3 3, গতিকে আকৌ যাব 3 11 11। এইখিনি হৈ গ'ল আমাৰ মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে এইখিনি আমি কি পালো মৌলিক সংখ্যাবোৰ পালো। এতিকে আমি কি লিখিম 1 5 8 4 ইকুৱেলছ টু 2 কেইটা আছে ইয়াতে 4টা 1 2 3 4 3 আছে 2টা 11 আছে এটা। গতিকে আমি জোৰ লাগে, এইটো জোৰ পাইছো, এইটো জোৰ পাইছো, এইটো জোৰ পাইছো, কিন্তু 11ৰ আমি জোৰটো পোৱা নাই। গতিকে আমি কি কৰিম এই সংখ্যাটোৰ লগত বা এই সংখ্যাটোৰ লগত আমি আটাইতকৈ সৰু সংখ্যা 11ৰে হৰণ কৰিলে আমি এটা পূৰ্ণবৰ্গ সংখ্যা পাই যাম। তো আমি কি করলো যে ইয়াতে কি আছে 11, এটা কি আছে কম আছে, মানে জোৰ পাতি থকা নাই। সেইকাৰণে কি লিখিম আমি 1584 লগত আটাইতকৈ সৰু সংখ্যা 11ৰে হৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা পোৱা যাব। এবার আমি 6 3 নম্বৰ কৰিবলৈ ওলাইছো। এটো চোৱা কিমান আছে 2645, গতিকে এটো এটা কি হয় অযুগ্ম সংখ্যা হয় আৰু ইয়াৰ একক স্থানত কিমান আছে 5, গতিকে এটো কি হ'ব 5ৰে বিভাজ্য হ'ব। গতিকে দিয়া 5 26ত কিমান 5 5 গুণ 25, 1 থাকিল 14 হ'ল, 14ত কিমান যাব 5 2 বাৰ থাকিল 4 45 হ'ব, 45ত কিমান যাব 5 9 গুণ 45। গতিকে কি হ'ল এবাৰ আমাৰ চোৱা এটিবা 2ৰে নাযায়, এবাৰ 3ৰে যাব না নাই। তো আমি চাই ল'ব লাগিব যে এই সংখ্যাটো থকা অংককেইটাৰ যোগফল যদি 3ৰে বিভাজ্য হয় তেনেহ'লে সংখ্যাটো কি হ'ব 3ৰে বিভাজ্য। চাই লোৱা 9 10 11 11 আৰু 5 কিমান হয় 16 হয়। গতিকে এইটো কি হ'ব 3ৰে বিভাজ্য নহয়। কিমান যাব এইটো, যেহেতু এইটো 2ৰে নহয় বিভাজ্য, 3ৰেও নহয়, 5ৰেও নহয়, 7ৰেও নহয়, 11ৰ নহয়, গতিকে এইটো তোমাৰ কি হ'ব 23ৰে বিভাজ্য হ'ব। কাৰণ 23 × 23 কৰিলে কিমান হয় 5 to 9 হয়। চাব পাৰা 23 × 23 কিমান হয় 3 3 যা কিমান হ'ব 9, 3 2 গুণ 6, 3 2 গুণ 6, 3 2 গুণ 4। তো চোৱা 9 12 2 থাকিল 1, 4 1 5, 5 2 9, এইটো চাইছা। গতিকে আমি কি লিখিম 23 × 23। তো আমি হৰণ কৰিব নোৱাৰো, গতিকে এবাৰ লিখা যে 2 6 4 5 সমান সমান আমি লিখিম 5 × 23 × কি 23। এইটো জোৰ পাইছো, কিন্তু আমি 5ৰ জোৰটো পোৱা নাই। গতিকে এবাৰ কি লিখিম যে 2 6 4 5ৰ লগত আটাইতকৈ সৰু সংখ্যা 5ৰে হৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা পোৱা যাব। আশা কৰিছো তোমালোকে এইটো বুজিব পাৰিছা, একেবাৰে সহজ। ভালকৈ চাবা আৰু প্ৰেক্টিচ কৰিবা বাৰে বাৰে, তেনেহ'লে বহুত ক্লিয়াৰ হৈ যাব। এটা হ'ল 6ৰ 4 নম্বৰটো, এটা হ'ল 1620। গতিকে এইটো এটা যুগ্ম সংখ্যা, গতিকে এইটো কি হ'ব 2ৰে বিভাজ্য হ'ব। 2 তেতিয়া 2 ফলত কিমান 8 বাৰ যাব, 2ত 1 বাৰ যাব, এইটো 0 দিয়া। গতিকে আকৌ আমি কি পালো এটা যুগ্ম সংখ্যাহে পাইছো, গতিকে এইটো কি হ'ব 2ৰে বিভাজ্য। 2 8 4 1ত নাযায়, 0 দিয়ে, এইটো 5 হ'ব। গতিকে এইবাৰ কিন্তু
2 এর বিভাজ্য নহয়, ইয়াত 1% কিমান আছে 5, গতিকে এইটো কি হ'ব 5 এর বিভাজ্য, 5 দি দিয়া 5 8 গুণ 40, এইটো হ'ব কিমান 1, এইটো হ'ল তোমাৰ 81, গতিকে এইবাৰ এইটো কিহেৰে বিভাজ্য হ'ব চোৱা, এইটো 2 এৰে নহয়, এইটো 3 এৰে বিভাজ্য হ'ব, কেনেকে হ'ব, এইটো 81ত দুটা অংক আছে 8 আৰু 1, এই দুটা যোগ কৰিলে কিমান হয় 9, গতিকে কি হ'ব 3 এৰে বিভাজ্য, গতিকে আমি 3 দিব পাৰো, 3 8ত 2 বাৰ যাব, থাকিল কিমান 2 বাকি, 21 হলে 21ত 7 বাৰ, গতিকে এইবাৰ 3 দি দিয়া 3 9 গুণ 27, আকৌ কি হ'ব 3 দি যাব, গতিকে আমাৰ এইটো হৈ গ'ল। এইবাৰ আমি লিখিম এতেকে 1620 সমান আমি এইকেইটাৰ মৌলিক সংখ্যাৰ বৰ্গমূল হিচাপে লিখিব পাৰো, 2 পূৰণ 2, 3 কিমানটা আছে 4টা, 1 2 3 4 আৰু 5 আছে এটা, জোড় হিচাপত 6টো আছে, এইটো আছে, এইটো আছে, বাট এইটো কিন্তু নাই, গতিকে আমি কি লিখিম এইবাৰ যে 1620 ৰ লগত আটাইতকৈ সৰু সংখ্যা 5ৰে হৰণ কৰিলে আমি এটা পূৰ্ণবৰ্গ সংখ্যা পাম। তো কি আছে 1620 ৰ লগত আটাইতকৈ সৰু সংখ্যা 5ৰে হৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা পোৱা যাব। এবার কোশ্চেন নম্বৰ 7 হ'ল সেনাৰ কেম্প এটাত নায়কজনে 1764 জন সৈন্যক বৰ্গাকাৰ ৰূপত এনেদৰে থিয় কৰালে যাতে দীঘে পথালি শাৰীবোৰত সমান সংখ্যক সৈন্য থাকে, প্ৰতি শাৰীত কেইজনকৈ সৈন্য আছিল। কোশ্চেনটো অলপ সাপোজ ভাবি লোৱা, এইটো এটা কি আছে বৰ্গ আছে, বৰ্গৰ কি থাকে দিঘ আৰু পথালি কি সমান, যদি এইফালে 5 জন থাকে তাহলে এইফালে কিমান হ'ব 5 জনে হ'ব, গতিকে আমাক ওলাব দিছে কোশ্চেনটোত প্ৰতি শাৰীত কেইজনকৈ শূন্য আছিল, তো এনেকুৱা শাৰীবিলাকত কেইজনকৈ শূন্য আছে এইটো আমি ওলাব লাগে। শূন্যৰ সংখ্যা হ'ল 1764, আমি কি কৰিম এইটো পূৰ্ণবৰ্গ সংখ্যা হিচাপত প্ৰকাশ কৰিম ফাৰ্ষ্ট। তো চাই লোৱা, এইটোক আমি তেনেহ'লে কি কৰিম, মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে এইটোৰ হৰণটো আমি কৰি লওঁ। চাই লোৱা, এইটো এটা যুগ্ম সংখ্যা, গতিকে কিমান হ'ব 2 দি যাব, 2 17ত কিমান 2 8 গুণ 16, এক বাকি থাকিল 16, আকৌ 8 যাব, আকৌ 2 বাৰ যাব, গতিকে আকৌ আমি কি পালো এটা যুগ্ম সংখ্যা পাইছো, গতিকে 2 ৰে হ'ব 4 4 1। এইবাৰ কি হয় চোৱা, এইটো 2 ৰে নাযায়, এইবাৰ আমি চাওঁ এইটো 3 ৰে বিভাজ্য হয় নে নহয়, হ'ব, কাৰণ 4 যোগ 4 যোগ 1 কিমান হয় 9, গতিকে 3 ৰে দিয়া 3, 4ত 1 বাৰ থাকিল 1 বাকিল 14, 3 4 গুণ 12, 4 বাৰ যাব 2 থাকিল 21, 3 7 গুণ 21, গতিকে এবার কিন্তু এইটো 7 এর বিভাজ্য বা 7 14 2 বার 1 বার, এটা এবার 3 এর বিভাজ্য 3 7 গুণ 21, গতিকে চোৱা এইটো এটা পূৰ্ণবৰ্গ সংখ্যা হয় নে নহয় আগতে চাই লওঁ, গতিকে চোৱা যে 1764, কি লিখিব পাৰো 2 পূৰণ 2 আছে, 3 পূৰণ 3 আছে, আৰু 7 পূৰণ কি আছে 7, জোড় হিচাপত আছে, এইটো জোড় আছে, এইটো জোড় আছে, কিন্তু আমাৰ লাগে যে প্ৰতি শাৰীত কিমানকৈ শূন্য আছিল, গতিকে তাৰ কাৰণে আমি বৰ্গমূল ওলাব লাগিব। আমি এইটো কি পূৰ্ণবৰ্গ সংখ্যা হয়, এতেকে লিখা যে 1764, এইটো বৰ্গমূল চিহ্ন হয়, তবে কি লিখিম বৰ্গমূল চিহ্নটোৰ ভিতৰত 2 পূৰণ 2, 3 পূৰণ 3, 7 পূৰণ 7, জোড় আছে নহয় জানো, তো কি লিখিবা এটা এটাকে ওলাই আহিব, 2 পূৰণ 3 পূৰণ 7 কিমান হ'ল, 2 3 গুণ 6, 6 7 গুণ 42, কিমান হ'ব 42, তো প্ৰত্যেক শাৰীত কি থাকিব শূন্যৰ সংখ্যা কিমান 42 জন, লিখা প্ৰত্যেক শাৰীত 42 জনকৈ সৈন্য আছিল। একেবাৰে সহজ, চাই থাকিবা ভিডিঅ' আৰু যদি ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'বা। কোৱেশ্চন নম্বৰ 8 হ'ল 4 9 আৰু 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো উলিয়া। এইটো কৰিবলৈ হ'লে আমি 4 9 আৰু 10ৰ লসাগু ওলাব লাগিব, তাৰপিছতহে আমি গণিতটো কৰিব পাৰিম। চাই থাকা কেনেকৈ কৰিব লগা হয়। লসাগু উলিয়াবলৈ হ'লে আমি ফাৰ্ষ্ট কি কৰিব লাগিব, 4ক আমি কি লিখিব পাৰোঁ 2 পূৰণ 2 কৰি লিখি হয় 4, 9 হয় 3 পূৰণ 3, আৰু 10 হয় 2 পূৰণ 5। লসাগু হ'বলৈ হ'লে কি হ'ব লাগিব, মিল আৰু অমিল গোটেইখিনি লিখিব লাগিব। তো মিল কি আছে, চাপ'জ 2 into 2, এই তিনিটাৰ ভিতৰত 2 মিল আছে, গতিকে লিখা এইবাৰ 4 9 আৰু 10ৰ লসাগু কিমান হ'ব, 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 5।
ইয়াতে কিন্তু তিনটো তলত আৰু ওপৰত কিন্তু মিল থকা নাই, গতিকে এটা লাইনত আছে, গতিকে আমি দুয়োটাই লিখিব লাগিব। আৰু ইয়াতে কি আছে 5 আছে, গতিকে পূৰণ কৰাচোন কিমান হয় 2 2 গুণ 4 4 3 গুণ 12 12 3 গুণ 36 36 ৰ 5 গুণ কিমান হ'ব 180। 36 ৰ 5 গুণ চাব পাৰা 5 6 গুণ 3 0 3 3 15 16 17 18 180। এবার লিখা 180 কে আমি কি কৰিম মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে আমি কি কৰিম হৰণ কৰিম। সো এইটো কি হ'ব যুগ্ম সংখ্যা, গতিকে 2 এৰে বিভাজ্য হ'ব 9 0 আকৌ দিয়া 2 এৰে বিভাজ্য হ'ব 45 হ'ব 5 9 গুণ 45 আকৌ দিয়া 3 3, গতিকে আমি এইখিনি পালো। এইবাৰ তুমি লিখা যে 180 পূৰণ সমান সমান আমি কি লিখিব পাৰো 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ কিমান হ'ব 5। এইটো জোৰ হিচাপত আছে, কিন্তু 5টো জোৰ হিচাপত থকা নাই, গতিকে তোমাক হৰণ কৰিব দিছে, গতিকে আমি কি কৰিম এবাৰ এটাকে লিখা তো আমি কি কৰিব লাগিব এইটো এটা পূৰ্ণবৰ্গ সংখ্যা বনাব লাগিব। তাৰ কাৰণে আমি কি কৰিম ইয়াতে কি আছে এটা 5 আছে, গতিকে এইটো জোৰ হৈ থকা নাই, আমি এইটো জোৰ বনাবলৈ হ'লে ইয়াৰ লগত আৰু এটা 5 পূৰণ কৰিব লাগিব, তেতিয়াহ'লেহে কি হ'ব 180 180 লগত যদি তুমি 5 পূৰণ কৰিম সেই সংখ্যাটো কি হ'ব এটা পূৰ্ণবৰ্গ সংখ্যা হৈ যাব। গতিকে এবাৰ লিখা 180 লগত 180 লগত আটাইতকৈ সৰু সংখ্যা 5 পূৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা পোৱা যাব। গতিকে চোৱা কেনেকৈ হ'ব যে 180 যদি আমি 5ৰে পূৰণ কৰোঁ কি হয় চোৱা 5 শূন্য গুণ 0 হ'ব 5 7 গুণ 40ৰ 0 থাকিল 4 5 গুণ 5 4 কিমান হ'ব 9। এই 900 এটা পূৰ্ণবৰ্গ সংখ্যা হয়, কিয় 900ক আমি কি কৰিব পাৰোঁ 30 পূৰণ 30 কৰিলে কিমান হ'ব 900 হৈ যাব। গতিকে একে সংখ্যা দুইবাৰ পূৰণ কৰিলে যিটো সংখ্যা পোৱা যায় সেইটো এটা কি হয় পূৰ্ণবৰ্গ সংখ্যা, গতিকে 900 এটা কি হ'ব পূৰ্ণবৰ্গ সংখ্যা হৈ যাব। এইবাৰ কোৱেশ্চন নম্বৰ 9টো হ'ল হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা। আমি এইটো কি কৰিম দীৰ্ঘ হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰিম। আমি আগতে এইটো পাইছো, কেনেকে কৰা হয় চাই থাকা। তো ইয়াৰ কাৰণে আমি কি কৰিব লাগিব সোঁফালৰ পৰা জোৰ জোৰ হিচাপে ল'ব লাগে। চোৱা এইটো এটা জোৰ হ'ল এইটো এটা জোৰ হ'ল, তো এইটোক আমি কি কৰিম দীৰ্ঘ হৰণ পদ্ধতিৰে আমি হৰণ কৰিম। তো তাৰ কাৰণে আমি ইয়াতে এনেকুৱা এটা সংখ্যা ল'ম যিটো সংখ্যা বৰ্গ কৰিলে বৰ্গফল ইয়াৰ সমান বা তাতকৈ কি হয় সৰু হয়। তো কি সংখ্যা ল'ম আমি, তো চোৱা আমি যদি কি লওঁ সাপোজ ইয়াতে কিমান আছে 21 আছে, গতিকে আমি 3 লওঁ 3 স্কোয়ার কৰি চাওঁ কিমান হয় 9, 4 স্কোয়ার কৰিলে কিমান হ'ব 16, 5 স্কোয়ার কৰিলে কিমান হ'ব 25। গতিকে 25টো ডাঙৰ হৈ যায়, মই কি কৈছিলোঁ যে ইয়াৰ সমান বা ইয়াতকৈ সৰু, তো গতিকে কি হ'ব 16 4 স্কোয়ার, গতিকে আমি ইয়াতে কি ল'ম 4 ল'ম, 4 হ'লে 4 টাইমছ যাব ইয়াতে 16 দিয়া। এবার একটু বিয়োগ কৰি চোৱা 11 পৰা 6 গ'লে কিমান হয় 5 থাকে, গতিকে 1 পৰা 1 গ'লে 0, গতিকে লিখাৰ দৰকাৰ নাই। এবার আমাৰ এইটো কি কৰিব লাগিব এইটোৰ এবার আমি 2 টাইমছ মানে 4 দুগুণ কিমান হয় 8, তো এইটো না যায় আৰু কি আছে তো 16 আছে, গতিকে 16টো লৈ লোৱা, তো কিমান হয় চোৱা এইবাৰ আমি কি কৰিব লাগিব এই 8ৰ এইটো সাইডত এনেকুৱা এটা সংখ্যা ল'ব লাগিব আৰু সেম সংখ্যাৰে পূৰণ কৰিলে এই সংখ্যাটো পাম বা ইয়াতকৈ সৰু পাম। তো কি ল'বা চোৱাচোন 8 8ৰ লগত যেহেতু 6 আছে ন, গতিকে আমি যদি 4 পূৰণ কৰি চাওঁ 4 4 গুণ কিমান হয় 16 হয়, তো 16ৰ 6 থাকিব 1 4 8 গুণ 32 একে কিমান হয় 33, গতিকে এইটো নহয়, গতিকে আমি আৰু চাই লওঁ গতিকে 6 আছে ন, তো গতিকে 8 6 আমি 6 লৈ ল'লো কিমান হয় 6 6 গুণ 36 6 থাকিল 3 6 গুণ 48 49 50 51, গতিকে কিমান হ'ব 516, গতিকে এইটো এটা সৰু ট্ৰিক্স, গতিকে চাই ল'বা 6 6 কৰিলে কিমান হয় 36, গতিকে 6টো আহি গ'ল নহয়, গতিকে কি হ'ব এইটো 6 টাইম 6 দিয়া এইটো কিমান হ'ব 516, গতিকে এইটো হৈ গ'ল আমাৰ। এতেকে লিখা যে আন্ডার রুট 2116 মানে এইটো বর্গমূল কিমান হ'ব 46, কিমানৰ বর্গমূল হ'ব কিমান 46 হৈ গ'ল। এইটো একেবাৰে সহজ, এইটো হৈ আগৰ দৰে কৰিলে হ'ল। জোৰ হিচাপত লোৱাৰ পিছত এইটো কি কৰিবা দীৰ্ঘ হৰণ পদ্ধতিৰে হৰণ কৰা।
তো চোৱা এইটো কিমান আছে 47। মই কি কৈছিলোঁ এনেকুৱা এটা সংখ্যা ল'ব দিছোঁ যাৰ বৰ্গ ইয়াৰ সমান বা ইয়াতকৈ কি হয় সৰু হয়। তেনেহ'লে তুমি কি ল'বা 6 ল'লে কিমান হয় চোৱাচোন 6ৰ স্কোৱাৰ কৰিলে 36 আৰু 7 ল'লে কিমান হ'ব 7 স্কোৱাৰ কিমান হয় 49 গতিকে এইটো বেছি হৈ যায় গতিকে কি ল'ব লাগিব 6 ইয়াতে 6 লোৱা কিমান হ'ব 36 এবাৰ বিয়োগ কৰি দিয়াচোন 7ৰ পৰা 6 গ'লে কিমান থাকে 1 থাকিল 1 এইবাৰ আমাৰ কি কণ্ডিশ্যনটো আছিল যে ইয়াৰ ডাবল কৰিব লাগে 6 দুগুণ কিমান হ'ব 12 গতিকে কিমান ইয়াতকৈ এইটো ডাঙৰ হৈ গ'ল গতিকে এইটো লৈ আহা 61 হ'ল এইবাৰ আমি কি কৰিম 12ৰ এইটো চাইডত আমি কি বহাম যিটো কি কৰিলে সেম নাম্বাৰেৰে মাল্টিপ্লাই কৰিলে আমি এইটো পাম বা ইয়াতকৈ সৰু পাম তো কি ল'বা কোৱাচোন এইটো চোৱা 1 আছে নহয় গতিকে 9 পূৰণ কৰিলে কিমান হয় 81 হয় গতিকে 1টো থাকে গতিকে আমি যদি 9 দি দিওঁ চোৱাচোন আমি সোনকালে কৰিব পাৰিম 9 9 গুণ 81 1 থাকিল 8 9 দুগুণ 18 18 19 20 26 26ৰ 6 থাকিল 2 9 গুণ 9 10 11 হৈ গ'ল নহয় চোৱা এইটো সৰু এটা ট্ৰিক্স এইবিলাক তোমালোকে কামত লগাব পাৰা সোনকালে কৰাৰ কাৰণে 1161 গতিকে কি হ'ল আমাৰ বৰ্গমূলটো ওলাই গ'ল এতেকে লিখা আণ্ডাৰ ৰুট 4761 ইকুৱেল টু কিমান হ'ব 69 হৈ গ'ল 3 নম্বৰটো চোৱা আমি জোৰ লৈ ল'লোঁ ইয়াতে নাই মানে এটাই ল'ব লাগিব গতিকে কি কৰা আগৰটোৰ দৰে কৰি গ'লে হ'ল গতিকে ইয়াতে কিমান আছে 5 5ক আমি কেনেকৈ কৰিম চোৱা যদি 2 স্কোৱাৰ কৰি কিমান হয় 4 3 স্কোৱাৰ কৰিলে কিমান হয় 9 গতিকে এইটো ডাঙৰ হৈ যায় এইটো ল'ম আমি যদি 2 দিয়া যদি 2 হ'ব 4 ইয়াতে বিয়োগ কৰি দিয়াচোন 1 হয় গতিকে কি ল'ব দিছিলোঁ ইয়াৰ ডাবল ল'ব দিছিলোঁ কিমান হ'ব 4 তো এইটো 7 দিয়ে এইটো 6 দিয়ে কিমান ল'ম তেনেহ'লে এইটো চোৱা এইটো 6 আছে নহয় গতিকে আমি যদি কি কৰোঁ 4 6 6 লৈ লওঁ কিমান হ'ব চোৱা এইটো বেছি হৈ যাব কাৰণ 6 4 গুণ 24 ন বেছি হৈ যাব গতিকে 4 4 লৈ চোৱাচোন কিমান হয় 6 4 গুণ 16ৰ 6 থাকিলে 16 17 হৈ গ'ল নহয় গতিকে কিমান হ'ব এইটো তোমাৰ 4 এইটো 4 দিয়া ইয়াতে 4 দিয়া কিমান হ'ব 176 গতিকে হৈ গ'ল এতেকে লিখা আণ্ডাৰ ৰুট 576 ইজ ইকুৱেল টু কিমান হ'ব তোমাৰ 24 হৈ গ'ল এইটো জোৰ কৰি লোৱা এইটো জোৰ হৈ গ'ল তো এইবাৰ আমি কি কৰিম এই আগৰটোৰ দৰে কৰি যাম এইটো কিমান আছে 60 আছে গতিকে আমি যদি 8 চাওঁ 8 স্কোৱাৰ কৰিলে কিমান হয় 64 গতিকে এইটো নহয় ডাঙৰ হৈ গ'ল তো 7 স্কোৱাৰ কৰিলে কিমান হয় 49 তো আমি 7 দিম 7 দিয়ে এইটো 7 হ'ব কিমান হ'ব 49 এইটো বিয়োগ কৰা 10ৰ পৰা 9 গ'লে কিমান হয় 1 থাকে 5ৰ পৰা 4 গ'লে 1 গতিকে আমি এইটো কি কৰিম 2 টাইমছ কৰিম কিমান হ'ব 7 2 গুণ 14 14 হৈ গ'ল এইবাৰ আমাৰ নাযায় গতিকে আমি কি এইটো লৈ আহিম 84 এইটো লৈ আহা এতিয়া আহিল কিমান চোৱা 4 4টো কেনেকৈ আহিব পাৰে 2 2 গুণ 4 গতিকে 4 আহি যায় আৰু কেনেকৈ আহে তোমাৰ 3 দিলে বেছি 9 হৈ যায় 4 দিলে 16 5 6 8 8 ইয়েছ 148 8 দিব পৰা 8 8 গুণ কিমান হয় 64 64 4 থাকিল 6 4 8 গুণ 32 6 কিমান হয় 38ৰ 8 থাকিল 4 8 গুণ 8 9 10 11 12 কিমান হ'ল 1284 1284 এইটো কিন্তু ডাঙৰ হৈ গ'ল তো তোমাৰ এইটো কি আছিলে তোমাৰ এইটো কিমান হ'ব 8 1 গুণ 8 থাকিলে এইটো 3 আছিলে 8 9 10 11 কিমান হ'ব এইটো 11 গতিকে চাই লোৱা তো এইটো কিমান যাব 8 বাৰ আমি দিব পাৰোঁ এতিয়া 8 দি দিয়া গতিকে কিমান হ'ব তোমাৰ এইটো 1184 গতিকে হৈ গ'ল এতিকে চোৱা আণ্ডাৰ ৰুট 6084 সমান সমান আমি কি লিখিব পাৰোঁ 78 একেবাৰে সহজ এতিয়া 10 নম্বৰ কুৱেশ্যনটো হ'ল চোৱা তলৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা তো এইবাৰ আমাৰ কি দিছে সংখ্যা দিছে দশমিক সংখ্যা এইবাৰৰ আমি কি কৰিব লাগিব বৰ্গমূল নিৰ্ণয় কৰিব লাগিব ঠিক আগৰটো দৰে আমি কৰি যাম তো 1 নম্বৰ কুৱেশ্যনটো হ'ল 12.25 জোৰ বনাই লোৱা বনাই ল'লো নেকি এতিকে আগৰটো দৰে কৰাচোন কি হয় যিহেতু কিমান আছে 12 আছে গতিকে কিমান হ'ব 4 স্কোৱাৰ দিলে কিমান হ'ব 16 ডাঙৰ হৈ যাব গতিকে আমি যদি 3 স্কোৱাৰ কৰোঁ কিমান হ'ব 9 গতিকে 3 দিয়াচোন 3 দিলে কিমান হ'ব 9 12ৰ পৰা 9 গ'লে কিমান থাকে 3 থাকে না যায় ইয়াতে পইণ্ট আছে পইণ্ট এটা দিব পাৰা গতিকে কিমান হ'ব ইয়াতে 2 টাইমছ ল'ব লাগে কিমান হ'ব 6 এতিয়া 25টো লৈ আহা ইয়াতে কিমান আছে 5 আছে ন গতিকে চোৱা 5 থাকিলে আমি কি কৰিব পাৰোঁ যে যেহেতু 5 আহিব লাগিব তো 6 5 ল'ব পাৰোঁ 5 5 গুণ 25ৰ 5 থাকিল 2 5 6 গুণ 30 31 32 কিমান হ'ল 3 to 5 আহি গ'ল নহয় গতিকে 5 দিয়া গতিকে কিমান হ'ব 3 to 5 হৈ গ'ল এতিকে লিখা আণ্ডাৰ ৰুট
12.25 ইজিক্যাল টু আমি কি লিখিব পাৰো 3.5 একেবাৰে সহজ একবাৰ প্ৰেক্টিচ কৰিলে হৈ এবার 10 2 নম্বৰটো হল আগৰটো দৰে কৰাছো জোৰ হিচাপত লৈ লোৱা তাৰপিছত আমি কি কৰিম এইটো এনেকে বনাই লোৱা এবার 6 থেকে কিমান আছে 24 হলে আমি কি লব পাৰো 5 স্কোয়ার কিমান হ'ব চোৱা 25 হয় বেছি হৈ যায় 4 স্কোয়ার কিমান হ'ব 16 গতিকে আমি 4 দিব লাগিব এতে 4 কিমান হ'ব 16 তো বিয়োগ কৰা 14 ৰ পৰা 6 গলে কিমান থাকে 8 এতে হ'ব এটা 8 থাকিব গতিকে এবাৰ লিখা এবাৰ 2 টাইমছ লোৱা এবাৰ দুইবাৰ হলে কিমান হ'ব 4 2 গুণ 8 এতিয়া চোৱা এতিয়া এটা পয়েন্ট আছে নহয় পয়েন্টটো আমি এতে দি দিব পাৰো আৰু ইয়াতে কি আছে 0 1 এতিয়া চোৱা আমাৰ এতে 1 আছে গতিকে আমি যদি 9 দুইবাৰ পূৰণ কৰো কিমান হ'ব 81 হ'ব গতিকে 1 টো আহি যাব গতিকে 8 9 দিয়াচোন কি হয় 9 9 গুণ কিমান হয় 81 1 থাকিল 8 8 9 গুণ 72 কিমান হ'ব 8 80 গতিকে 801 গতিকে কিমান হ'ব এইটো 9 এইটো 9 হৈ যাব তো এটা হ'ব 801 কাটি দিয়া এটিকে লিখা যে 24.01 ৰ বৰ্গমূল কিমান হ'ব 4.9 হৈ গ'ল এতিয়া 3 নম্বৰটো চোৱা এটা আমি জোৰ হিচাপত লৈ ললো গতিকে এইটো কিন্তু জোৰ নহয় গতিকে এইটোৰ ওপৰতে দিব লাগিব এইবাৰ আমি ঠিক আগৰটো দৰে কৰি যাম এতিয়া চোৱা কিমান আছে 1 আছে নহয় গতিকে আমি কি কৰিব লাগিব 1 স্কয়ার কৰিলে কিমান হয় 1 আৰু 2 স্কয়ার কৰিলে কিমান হয় 4 গতিকে এটা ডাঙৰ হৈ যায় গতিকে 1 দিব লাগিব এইটো 1 দিয়া এইটো 1 দিয়া এইটো 1 দিয়া এইটো 1 ৰ পৰা 1 গলে কিমান থাকে 0 গতিকে লিখাৰ দৰকাৰ নাই এইটো এবাৰ কি লিখিব ইয়াৰ 2 গুণ লিখিব লাগিব গতিকে লিখা 2 1 গুণ 2 আৰু এইটো কিমান আহিব এবাৰ 46 এবাৰ চোৱা ইয়াৰ লগত এনেকুৱা এটা সংখ্যা বহাব লাগিব আৰু সেই সংখ্যাটো পূৰণ কৰিলে ইয়াৰ সমান বা ইয়াতকৈ সৰু গতিকে আমি যদি 2 লওঁ কিমান হয় চোৱা 4 4 44 হল এবাৰ 3 ললে কিমান হয় 9 6 গতিকে ডাঙৰ হৈ গ'ল গতিকে আমি এইটো ল'ম কিন্তু 2 লোৱা কিমান হ'ব এইটো 2 দিয়া এটা কিমান 44 বিয়োগ কৰা 2 হল এবাৰ চোৱা এটা পয়েন্ট আছে পয়েন্টটো দি দিয়া এবাৰ তোমাৰ কি হ'ব ইয়াৰ 41 টো লৈ আহা 241 হৈ গ'ল এবাৰ কি কৰিব লাগিব এই তোমাৰ 2 2 থাকিব এবাৰ এইটো 2 গুণ হ'ব 2 গুণ 4 হৈ গ'ল এবাৰ চোৱা এতে যেহেতু 1 আছে ন এটা 2 4 এটো 1 দিলে হৈ যাব গতিকে আমি 1 দিও 241 তো হৈ গ'ল এবাৰ লিখা আন্ডাৰ ৰুট 146.41 ইজ ইকুয়াল টু কিমান হ'ব 12.1 তো 4 নম্বৰটো মই জোট হিচাপত লৈ লৈছো এবাৰ চোৱা ঠিক সেই আগৰটো দৰে কৰিলে হ'ল এইটো 1 দিবা এইটো 1 1 দিলে হ'ল এইটো 0 আহি যাব গতিকে তোমাৰ কি হ'ব এইটো 10ৰ কোৱেশ্চন নম্বৰ 4টো তোমালোকৰ কাৰণে মই এৰি দিলো তোমালোকে মোক কৰি দেখুৱাবা 11 নম্বৰটো চোৱা এই নম্বৰটো দিছে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ তো অযুগ্ম সংখ্যাৰ কোনটো বৰ্গ হয় এইটো চোৱা আমি কি লিখিব পাৰো এইটো আছে 256 এটা আমি যদি 16 স্কয়ার কৰো তাহলে কিমান হ'ব 256 আৰু এটো আছে 169 গতিকে আমি কি কৰিব পাৰো 13 স্কয়ার কৰিলে আমাৰ এটো হৈ যায় কিন্তু এই দুটাৰ এটাও বৰ্গ সংখ্যা নহয় গতিকে আমি এই দুটাৰ পৰা ক'ব পাৰো কি হয় এটো কিমান আছে 13 গতিকে কি হ'ব 13 স্কয়ার কৰিলে কিমান হয় 169 কোশ্চেনটোত কৈছে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ গতিকে কি হ'ল 13 টো এটা অযুগ্ম সংখ্যা গতিকে অযুগ্ম সংখ্যাৰ বৰ্গ হ'ল কিমান 169 গতিকে 2 নাম্বাৰটো কি হ'ব কারেক্ট आंसर ইয়াৰ বিৰ কৈছে তলৰ কোনটোৰ একক স্থানত 1 থাকিব তো একক স্থানত 1 থাকিবলৈ হলে চোৱা এই গোটেইকেইটা কি দিছে বৰ্গ তো বৰ্গ হলে আমি দুটা বস্তু পূৰণ কৰিব লাগিব তো তাৰ কাৰণে আমি যদি কৰো এতে দিছে তোমাৰ 19 স্কয়ার চাবা 19 স্কয়ার 19 স্কয়ার কি 19 ইনটু 19 গতিকে 19 ইনটু 19 কৰিলে কিমান হয় 9 9 গুণ কিমান হয় 81 এখানে 1 থাকিলে কিমান একক স্থান দুটা পূরণ করলেই আমার ওলাই যায় তো এইটোত কিন্তু আমি 1 পালো এবার দিছে আৰু এটা 34 স্কয়ার সো 34 ইনটু 34 করলে কিমান হ'ব 4 গুণ হল 6 একক স্থান কিমান আহি গল 6 গতিকে এইটো নহয় আৰু এটা দিছে কিমান তোমাৰ 18 স্কয়ার 18 ইনটু 18 কৰাচোন তোমাৰ কিমান হ'ব 64 4 গতিকে এইটোও নহয় আৰু এটা দিছে তোমাৰ 20 20 ইনটু 20 কিমান কৰা 0 মানে 0 আহিব গতিকে এইটো নহয়
তো একক স্থানত 1 থাকিব লগা কোনটা আছে 19 স্কোয়াৰ, গতিকে ইয়াৰে 1 নাম্বাৰ ইজ দ্য কাৰেক্ট আনসাৰ। চাই ল'বা। চি নম্বৰটো হ'ল 18 স্কোয়াৰ আৰু 19 স্কোয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে। আমি স্বাভাৱিক সংখ্যা ওলাব লাগে। আমি ইয়াৰ আগতে এটা পাইছিলোঁ যে দুটা স্বাভাৱিক সংখ্যাৰ মাজত মানে n স্কোয়াৰ আৰু n+1 স্কোয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকে। সেই ক্ষেত্ৰত আমি কি কৰিছিলোঁ, টুৱাইছ এন কৰি দিলে আমাৰ এনচাৰটো ওলাই যায়। গতিকে চোৱা আমি কেনেকৈ কৰিম এইটো। তো ইয়াতে দিছে কি দুটা 18 স্কোয়াৰ আৰু কি 19 স্কোয়াৰ। আমি সেইমতে যদি কৰি যাওঁ কি হ'ব, আমি যদি n = 18 লওঁ, therefore n+1 কিমান হ'ব 19 হৈ যাব। তো ইয়াত এইটোৰ স্কোয়াৰ আৰু এইটোৰ স্কোয়াৰ নহয়। তো এনেকুৱা যদি থাকে তেনেহ'লে আমি কি কৰিব লাগে, টুৱাইছ এন কৰি দিলে হৈ যায়। তো টুৱাইছ এন সমান কিমান হ'ব, আমি n = কিমান লৈছিলোঁ 18, গতিকে 2 ইনটু কি কৰি দিয়া 18 কৰি দিয়া, কিমান হ'ব 36। গতিকে n 18 স্কোয়াৰ আৰু 19 স্কোয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব 36টা থাকিব। তো অপশন নাম্বাৰ তোমাৰ হ'ল 2 ইজ দ্য কি কাৰেক্ট আনসাৰ। তো ডি নম্বৰটো হ'ল তলৰ কোনটো বৰ্গ সংখ্যা নহয়। তো আমি জানো বৰ্গ সংখ্যা হ'বলৈ হ'লে তাৰ এককৰ স্থানত কি থাকিব লাগিব 0, 1, 4, 5, 6, 9। গতিকে চোৱা ইয়াতে কি আছে 1 আছে, 6 আছে, 9 আছে, কিন্তু 2টো নহয়। গতিকে কি হ'ব তোমাৰ এই সংখ্যাটো এটা বৰ্গ সংখ্যা নহয়। তো বুজি পাইছা না, বৰ্গ সংখ্যা হ'বলৈ হ'লে তাৰ এককৰ স্থানত 0, 1, 4, 5, 6, 9 থাকিব লাগিব, কিন্তু তাতে কিন্তু 2টো নাথাকে। গতিকে এইটো সংখ্যাত কি আছে 2 আছে, গতিকে এই সংখ্যাটো তোমাৰ বৰ্গ সংখ্যা নহয়। গতিকে অপশন 2 ইজ দ্য কি কাৰেক্ট আনসাৰ। এবার হল ই নাম্বাৰটো চোৱা, √2025 = 45 হলে √20.25 কিমান হ'ব, এইকেইটাৰ ভিতৰত কোনটা হ'ব। তো এইটো মই দেখাই আছো কেনেকৈ কৰিব লাগে। এইটো চোৱা দিছে √2025 = 45। একেবাৰে সহজ, এইটো 20.25 কিমান হ'ব। তো এইটোৰ কাৰণে আমি কৰিব পাৰোঁ যে এইটোৰ কাৰণে 4.5 হৈ যাব। কিয় হৈ যাব চোৱা, আমি যদি 4.5 দুইবাৰ পূৰণ কৰি চাওঁ এনেকৈ, 5 5 গুণ 25 5 থাকিল কিমান 2, 5 4 গুণ 20, 2 22 হ'ল, 4 5 গুণ 20 শূন্য থাকিল, 2 4 গুণ 16 17 18 কিমান হ'ব 1। এইটো হ'ল 5 2 10 শূন্য হাতে থাকে 2। গতিকে দশমিক কেইটাৰ আগত আছে, এইটোৰ এটাৰ আগত, এইটোৰ আগত, দুটাৰ আগত, গতিকে 1 2 এনেকৈ আমি 2 দিলে হৈ যাব। তো 0.25 ইমানৰ কিমান হয় 4.5। তো ইয়াতে তোমাৰ অপশন নাম্বাৰ 2, অপশন 2 হ'ল কি কাৰেক্ট।